হেল্ল' ভালনে তোমালোকৰ হঠাতে জটিল বুলি ভাবা অংক বা ম্যাথছ বিষয়টো সহজভাৱে যাতে সকলোৱে ল'ব পাৰে তাৰ প্ৰয়াস হিচাপে যি এই প্ৰচেষ্টা হাতত লৈছোঁ তাৰ অংশ হিচাপে আজি মই একৰ ঘৰৰ পুৰণৰ নেওতাখন তোমালোকক শিকাব খুজিছোঁ সকলোৱে ভাবিবা একৰ ঘৰৰ পুৰণৰ নেওতাখননো কিবা নেওতা নেকি হয় একৰ ঘৰৰ নেওতাখন তেনেই সহজ কিন্তু মই যি প্ৰচেষ্টা হাতত লৈছোঁ সেয়া হৈছে যে হাতৰ আঙুলিকেইটাৰে তোমালোকে কেনেকৈ নেওতাখন মনত ৰাখিব পাৰিবা নেওতাখন মুখস্থ কৰাটো নিশ্চয় জৰুৰী সেইখন সদায় কামত লাগিব কিন্তু যদি হাতৰ আঙুলিকেইটাৰ সহায়তে তোমালোকে ইয়াক সহজতে বুজিব পাৰা তেনেহলে তাত জানো আপত্তি আছে তোমালোকে আঙুলিকেইটাৰ সহায়তে এটা খেল হিচাপে তাক ল'ব পাৰিবা হয় নে নহয় চোৱা একৰ ঘৰৰ টেবুল বা নেওতাখন বুজাব খোজাৰ কাৰণটো হৈছে যে এক হৈছে আৰম্ভণি একৰ আৰম্ভণিটো যদি বাদ দি পেলাই আমি বাকীবিলাক কৰোঁ তেনেহ'লে জানো হ'ব আৰম্ভণি সদায় লাগে সেইকাৰণে একৰ ঘৰৰ নেওতাখন বা একৰ ঘৰৰ টেবুলখন মাল্টিপ্লিকেশ্যন বা পূৰণৰ নেওতাখন মই আঙুলিৰ সহায়ত তোমালোকক দেখুৱাব খুজিছোঁ ঠিক আছে এতিয়া চোৱা আমাৰ এই 10টা আঙুলি আছে এই 10টা আঙুলিৰ সহায়ত আমি কেনেকৈ কৰোঁ কালি মই কি কৈছিলোঁ 9ৰ ঘৰৰ দেখুৱাইছিলোঁ 9 গুণ 9 কেনেকৈ হয় মই দেখুৱাইছিলোঁ 9ৰ ঘৰৰ বাকীখিনি জানিবৰ কাৰণে বহুতেই মোক সুধিছে মই সেইখিনি সোনকালে দিম আজিৰ পৰা ভাবিছোঁ একৰ পৰা আৰম্ভ কৰোঁ ঠিক আছে একৰ ঘৰৰ টেবুলখন আৰম্ভ কৰিবলৈ বা একৰ ঘৰৰ নেওতাখন আৰম্ভ কৰিবলৈ তোমালোকে সকলোৱে জানা যে একৰ ঘৰৰ নেওতাখন যিটো নম্বৰ থাকে সেইটো নম্বৰৰ লগতে হৈ থাকিব এতিয়া কি হ'ল 1 গুণ ধৰি লোৱা 1 গুণ আমি যদি 10টা আঙুলি আছে আমাৰ 1 গুণৰ পৰা 10 গুণলৈকে আমি 10টা আঙুলিৰ সহায়ত কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ এতিয়া চোৱা 1 এইটো পৰা আৰম্ভ কৰিছোঁ 1 গুণ 1 একেই থাকিলে 1 দুগুণ 2 একৰ লগত দুটা যেতিয়া লগ হৈ গ'ল একৰ লগত দুটা লগ হৈ গ'লে একৰ লগত 2 কৰিলে 2 1 3 গুণ 1 2 3 তিনিটা 1 3 গুণ 3 1 1 2 3 4 1 4 গুণ এইটো কিমান হ'ল 1 4 গুণ 4 তেনেকৈ 1 2 3 4 5 1 5 গুণ 5 তেনেকৈ একৰ এই 5ৰ লগত আৰু এটা হ'ল 6 1 6 গুণ 6 আৰু এটা হৈ গ'লে 1 7 গুণ 7 তেনেকৈ 1 2 3 4 5 6 7 8 1 8 গুণ 8 তেনেকৈ 1 9 গুণ এই 9টা হ'ল 1 9 গুণ 9 আৰু 1 10 গুণ 10 তাৰমানে 1 10 গুণ হ'লে তোমাৰ দুটা মুঠি হৈ গ'ল 1 5 গুণত এটা মুঠি 1 10 গুণত দুটা মুঠি হয়নে এতিয়া একৰ লগত যিকোনো সংখ্যা যেতিয়া পূৰণ কৰিবা তেনেহ'লে তাৰ পূৰণফলটো কি হয় সেই সংখ্যাটোৱে হয় ধৰি লোৱা একৰ লগত যদি 1000ও পূৰণ কৰা তেনেহ'লে সেই সংখ্যাটো 1000এ হ'ব ঠিক আছে এতিয়া একৰ টেবুলখন তেনেই সহজ 1 গুণ 1 1 2 গুণ 2 1 3 গুণ 3 এনেকৈ কৰি তুমি 1 10 গুণ 10 সহজতে কৰিব পাৰিবা কিন্তু তাত সকলোতকৈ এটা ডাঙৰ কথা আছে কি জানানে যেতিয়া তুমি একৰ ঘৰৰ নেওতাখন জানিবা তেনেহ'লে তুমি 1ৰ পৰা 10লৈকে যিখন নেওতা হয় সেই নেওতাখনৰ প্ৰতিটো ঘৰৰ এটা প্ৰথম আৰম্ভণিটো তোমালোকে ইয়াৰ পৰাই পাব পাৰিবা কেনেকৈ ধৰি লোৱা 2 ঘৰৰ নেওতাখন 2 1 গুণ 2 3 ঘৰৰ নেওতাখন 3 1 গুণ 3 4 ঘৰৰ নেওতাখন 4 1 গুণ 4 5ৰ ঘৰৰ নেওতাখন 5 1 গুণ 5 6 ঘৰৰ নেওতাখন 6 1 গুণ 6 তেনেকৈ গৈ 10ৰ ঘৰৰ নেওতাখনত 10 1 গুণ 10 এই প্ৰথম যিকেইটা তোমাৰ নেওতাখনৰ প্ৰথম যিকেইটা সংখ্যা আছে বা যিকেইটা ঘৰ আছে বা যিটো আৰম্ভণি আছে সেইটো তুমি এই একৰ টেবুল বা একৰ নেওতাখনতেই পাইছা হয় নে নহয় যেতিয়া তুমি দেখাত সহজ 1 1 গুণ 1 1 2 গুণ 2 1 3 গুণ 3 তুমি ধুনীয়াকৈ কৰিব পাৰিবা কিন্তু এই টেবুলখনৰ পৰাই বা এই প্ৰথম আৰম্ভণিটোৰ পৰাই তুমি 1ৰ পৰা 10লৈকে গোটেই নেওতাখনৰ আৰম্ভণিৰ যিটো হয় ঘৰ হয় সেই ঘৰটো তুমি ইয়াতে পাইছানে এতিয়া তুমি 1 10 গুণ 10 বুলি কোৱাৰ লগে লগে 10ৰ ঘৰৰ নেওতাখনত 10 1 গুণ 10 তাৰমানে 1 10 গুণ যি হয় 10 1 গুণ 1 হয় তুমি একৰ টেবুলখনতে যদি অকণমান ওলোটা কৰি দিয়া সংখ্যাকেইটা তেনেহ'লে বাকী সংখ্যাখিনিৰ বাকী নেওতাখনৰ বা বাকী টেবুলখনৰ গোটেই আৰম্ভণিৰ নম্বৰকেইটা বা আৰম্ভণিৰ সংখ্যাকেইটা তুমি ইয়াতেই পাই যাবা
সেইকাৰণে মই এই একৰ টেবুলখন বা একৰ নেওতাখন তোমালোকক আজি দেখুৱাইছোঁ, কাৰণ এয়া হৈছে আৰম্ভণি। আমি লাহে লাহে ইয়াৰ পিছত বাকী নেওতাখিনিও শিকিম। কেনেকৈ শিকিম সেয়া তোমালোকে ইয়াতে পাবা। তাৰ কাৰণে তোমালোকে এইটো চাই থাকা আৰু লাহে লাহে আমি এটা এটাকৈ ষ্টেপ বাই ষ্টেপ গোটেইখিনি 1ৰ পৰা 10লৈকে বা তাতকৈও ওপৰৰ নেওতা বা পূৰণৰ ঘৰবিলাক, পূৰণৰ সংখ্যাবিলাক কেনেকৈ আমি উলিয়াব পাৰোঁ সেই বিষয়ে শিকিম। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে আমি বাকী অন্য অংকৰ অন্যান্য বিষয়বোৰ, অন্যান্য যিবিলাক পদ্ধতি আছে বা অন্যান্য যিবিলাক জটিলতা আছে বা অন্যান্য যিবোৰ অংক আছে সেইবোৰো লাহে লাহে ইয়াৰ পৰা শিকিবলৈ চেষ্টা কৰিম। প্ৰথমতে যদি আমি ফাউণ্ডেশ্যনটো বা বেছটো বনাই ল'ব পাৰোঁ বা শিকি ল'ব পাৰোঁ, তেনেহ'লে আমাৰ সেয়া সদায় কামত আহিব। যিকোনো বস্তুৰে ভেটিটো হৈছে মূল। যদি ভেটিটো সুন্দৰকৈ তুমি গঢ়ি ল'ব পাৰা, তেনেহ'লে তাৰ ওপৰত তুমি যিকোনো কামেই কৰিব পাৰিবা বা যিকোনো কামেই চলাব পাৰিবা। সেইকাৰণে তুমি অংকৰ যদি ভেটিটো গঢ়ি ল'ব পাৰা, তুমি যদি নেওতাখন মনত ৰাখা, তেনেহ'লে তুমি পিছলৈ এই নেওতাখনৰ সহায়ত বহুখিনি সহজতে কাম কৰিব পাৰিবা। ঠিক আছে, আজিলৈ দীঘলীয়া নকৰোঁ। আজি তুমি একৰ ঘৰৰ নেওতাখন তুমি হয়তো জানা, কিন্তু জানিলেও তুমি আজি এইটো শিকি লোৱা যে একৰ ঘৰৰ নেওতাখনৰ পৰাই তুমি গোটেই 1ৰ পৰা 10লৈকে গোটেই নেওতাখনৰ গোটেইখিনি নেওতাৰে প্ৰথমৰ ঘৰটো বুজিব পাৰিবা বা একৰ ঘৰৰ নেওতাখনতেই তাৰ এটা নম্বৰ লুকাই আছে। সেইটো তুমি কেনেকৈ ওলোটাকৈ ল'ব পাৰিবা বা কেনেকৈ ওলোটা কৰিলে ই অন্য এটা ৰূপ দেখুৱায়, সেই বস্তুটো তুমি শিকিবলৈ যত্ন কৰা। আৰু আঙুলিকেইটাৰ সহায়তে কেনেকৈ ইয়াক মনত ৰাখিব পাৰি, একো তোমাৰ কষ্ট নোহোৱাকৈ ইয়াক কেনেদৰে মনত ৰাখিব পাৰিবা, সেয়া তুমি চেষ্টা কৰি চোৱা। হয়তো তোমালোকৰ বহুতেই জানিব পাৰা, কিন্তু তাৰ মাজতো কোনোবা থাকিব পাৰা যিহেতু আজিলৈকে সেই চেষ্টা কৰিব খোজা নাই বা চেষ্টা কৰিব পৰা নাই, বা অংক বুলি ক'লে বা নেওতা বুলি ক'লে বৰ এটা আকৰ্ষণ অনুভৱ নকৰে। অন্ততঃ তেওঁলোকে হাতৰ 10টা আঙুলিৰ সহায়তে একৰ ঘৰৰ নেওতাখনৰ পৰা যদি আৰম্ভ কৰে, তেনেহ'লে কাইলৈ হয়তো তেওঁ বাকী নেওতাখিনিও সুন্দৰকৈ শিকিব পাৰিব, হয়নে নহয়? মই আশা কৰিছোঁ তোমালোকে ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব বা ইয়াৰ পৰা তোমালোকে শিকিব পাৰিবা। আকৌ লগ পাম। ধন্যবাদ।